বন্ধুসকল, আজি লগৰটোৰ লগতে মোৰ কেমেৰামেন নহয়, এইটো মোৰ প্ৰকৃত বন্ধু হয়। কেমেৰাটো ধৰিছে খালি। আজি আহিলোঁ গুইজান ঘাটলৈ। ভাল লাগিলে। তাৰো অলপ দুখ হৈ আছিলে, বৈ ঘাটতে বহোঁ, চাহ তাহ খাওঁ। তাতে চাহ তাহও খালোঁ। তাৰ মাজতে আমাৰ কথাতে কথা ওলালে কিছুমান ক্ষেত্ৰত। আৰু পাৰিলে আপোনালোকে গুইজানৰ দৃশ্যটো অলপ চাই লওক। কিমান আবেলিৰ দৃশ্য, কিমান সন্ধিয়া, কিমান মজা, কিমান আবেগ, কিমান মৰম। তেনেহ'লে এতিয়া মই আপোনালোকক মূল কথাটো কৈছোঁ, শুনক। মূল কথাটো এইটো যে কিছুমান মানুহ আছে বহুত গৰম দেখুৱায়, আৰু কিছুমান মানুহ আছে বহুত গৰম সহ্য কৰি নিজকে নম্ৰ ৰাখে। তাৰ মাজতে ফাৰ্ষ্ট মই এই কথাটো হিন্দীত ক'বলৈ আহিছোঁ। ইতনা গৰম মত বনো, লোক তুমি ছু ভি না সকে। ইতনা নৰম মত বনো, লোক তুমি খা যায়। অসমীয়াত অৰ্থটো হৈছে, ইমান গৰম নহ'ব আপোনাক কোনোবাই আহি চুবও নোৱাৰে। আৰু আপুনি ইমান নম্ৰও নহ'ব যে আপোনাক চবেই আহি খাই পেলাব পাৰে। ধন্যবাদ। যদি ভাল লাগে কথাষাৰ, লাইক, শ্বেয়াৰ, কমেণ্ট নকৰাকৈ নাথাকিব।